কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক চিনি নাপায় শেৱালিয়ে ভোটাধিকাৰ গাঁৱত থাকে গুৱাহাটীত পঞ্চায়ত নিৰ্বাচনৰ বাবে গাঁৱলৈ ঢাপলি মেলা টিহু সমষ্টিৰ ধৰ্মপুৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিংকুমণি দাস ডেকাক চিনিয়ে নাপায় বিজেপি মনোনীত জিলা পৰিষদখনৰ প্ৰাৰ্থী শেৱালি বৰ্মনে গুৱাহাটীত প্ৰতিষ্ঠিত ৰিংকুমণি দাস ডেকাৰ গুৱাহাটীত আছে এখন নৃত্যৰ বিদ্যালয় একমাত্ৰ গাঁৱক ভাল পাই বাবেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হ'বলৈ অহা ৰিংকুমণি ডেকাক চিনি নাপাওঁ বুলি মন্তব্য শেৱালিৰ ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰতৰ হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান শাসকীয় বিজেপি দলীয় কাৰ্যসূচীৰ মাজেৰে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান বুধবাৰে টিহু সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰ জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শেৱালি বৰ্মন আৰু 25 নম্বৰ বেলচৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী দিলীপ বৰ্মনে বেলচৰত একেলগে চলাই নিৰ্বাচনী প্ৰচাৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত আশীৰ্বাদ লৈ দুয়োগৰাকী প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰে বেলচৰ পঞ্চায়তৰ বিভিন্ন বুথত প্ৰচাৰ চলায় প্ৰাৰ্থী দুগৰাকীয়ে অসমৰ অন্যতম চিনাকি সংগীত নাটক অকাডেমি বঁটা বিজয়ী তথা মঞ্চ সূৰ্য ধৰণী বৰ্মনৰ কনিষ্ঠ কন্যা শেৱালি বৰ্মনে বিগত 2000 চনৰ পৰা নিবনুৱা যুৱতীক আত্মসংস্থাপন দিয়াৰ কামত ব্ৰতী হৈ আহিছে যিটোৱে প্ৰাৰ্থীগৰাকীৰ বিজয়ত সহায় হ'ব বুলি মন্তব্য কৰে শ্ৰী বিল্লেশ্বৰ দেৱালয়ত আনুষ্ঠানিকভাৱে সেৱা লৈ আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিলোঁ আৰু আজি আমাৰ দ্বিতীয় দিন গতিকে ইতিমধ্যে আজিৰ প্ৰতিকূল বতৰ গতিকে এই প্ৰতিকূল বতৰ নেওচি ৰাইজৰ যি সহযোগ এই সহযোগ দেখি আমি নিশ্চিত হৈছোঁ যে আগন্তুক 7 তাৰিখে পঞ্চায়ত নিৰ্বাচনহে অনুষ্ঠিত হ'ব কিন্তু ইতিমধ্যে ৰাইজে মেণ্ডেট দিছে যে পঞ্চায়তত আমি বিজেপি আৰু মিত্ৰজোঁটে ইতিমধ্যে আমি জয়লাভ কৰিছোঁ কেৱল আনুষ্ঠানিকতাহে বাকী আছে গতিকে খুব ভাল লাগিছে গতিকে বিজেপিৰ যি উন্নয়নৰ ৰাজনীতি গতিকে এই উন্নয়নৰ ৰাজনীতিৰ বিপৰীতে কোনো ধৰণৰ বিৰোধী আমাৰ দল নাই আমি দেখিছোঁ কোনো ধৰণৰ আমাৰ বিৰোধী নাই বিপক্ষ নাই গতিকে ৰাইজে জাউৰি ওলাই আহিছে বৰষুণৰ মাজতো ওলাই আহিছে আমাক সহযোগ কৰিছে আৰু আমি নিশ্চিত যে আগন্তুক আমাৰ পঞ্চায়ত নিৰ্বাচন আমাৰেই হ'ব এইটো নিশ্চিত এই আমি যিখিনি দেখিছোঁ ৰাইজৰ যি উৎসাহ আৰু প্ৰচাৰ হোৱাবিলাকত ৰাইজৰ যি সমদল সেই সমদল দেখি গম পাইছোঁ যে মোৰ পশ্চিম নলবাৰী মণ্ডলত এগৰাকীও কাউন্সিলাৰ নাহাৰে আৰু এখন জিলা পৰিষদো আমি নাহাৰো গতিকে প্ৰতিজন কাউন্সিলাৰে জিকিব আৰু জিলা পৰিষদো ইয়াত জিকিব সেইটো 100% নিশ্চিত হৈছে স্থিতি এতিয়ালৈকে দেখা নাই গতিকে কোনো ধৰণৰ বিৰোধীৰ আমি কুচকাৱাজো দেখা নাই আৰু মই ভাবোঁ যে নেদেখিম কাৰণ এইকাৰণে নেদেখিম যে বিজেপিয়ে যে উন্নয়নৰ যি ৰাজনীতি কৰিছে গতিকে উন্নয়নৰ ৰাজনীতিৰ বিপৰীতে বিৰোধী বৰ্তমান নিস্তেজ হৈ আছে অসম আদিত্য নলবাৰী।